পথালিপাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ত ভিডিঅ' কনফাৰেন্স কোঠা মুকলি কৰিলে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই। শুকুৰবাৰে পথালিপাহাৰৰ শংকৰদেৱ মহাবিদ্যালয়ত শুভ উন্মোচন কৰা হ'ল এটি ভিডিঅ' কনফাৰেন্সৰ কোঠা। সম্পূৰ্ণ অত্যাধুনিক পদ্ধতিৰে নিৰ্মিত তথা মহাবিদ্যালয়খনৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ৰাহি হোৱা ধনেৰে নিৰ্মিত শীততাপ নিয়ন্ত্ৰিত কোঠাটোৰ ফিটা কাটি শুভ উন্মোচন কৰে বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাই। শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সোণাৰাম কলিতাই ধন্যবাদসূচক মন্তব্য কৰা শুভ উন্মোচনী অনুষ্ঠানটোত উপস্থিত থাকে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰী, দিব্যজ্যোতি মহন্ত তথা বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল। শংকৰদেৱ মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ আমাৰ সোণাৰাম কলিতা ডাঙৰীয়া, মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ বৰগোহাঁই ডাঙৰীয়া আৰু শংকৰদেৱ মহাবিদ্যালয়ৰ সৰ্বপ্ৰথমে সকলোকে আমাৰ সশ্ৰদ্ধ সেৱা আনন্দিত যে শংকৰদেৱ মহাবিদ্যালয়ে যোৱা 4টা বছৰ এটা পাছত আন এটা তেওঁলোকে পৰ্যায়েৰে এই শংকৰদেৱ মহাবিদ্যালয়খনক নতুন তাৰ বাবেও কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ যিগৰাকী তত্ত্বাৱধায়ক উৎপল শইকীয়া তেখেতক মই বিশেষভাৱে আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি সকলোৱে লক্ষ্য ৰাখিছোঁ যে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 যোগেদি আমাৰ উচ্চ শিক্ষা বিদ্যাৰ্থীসকলক কিদৰে আমি আগলৈ আগবঢ়াই নিম। শংকৰদেৱ মহাবিদ্যালয়ত আজি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় এটা ভিডিঅ' কনফাৰেন্স হ'ল, অত্যাধুনিক ভিডিঅ' কনফাৰেন্স হ'ল আজি ইয়াত মুকলি কৰা হ'ল। আৰু এই মুকলি অনুষ্ঠানত আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়া আজি আছিল আৰু একেলগতে কি কয় আমাৰ দিব্যজ্যোতি মহন্ত আৰু খেৰাজঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ বিহপুৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি দিলীপ শইকীয়া, আমাৰ জিলা পৰিষদ মনালিছা বৰুৱা বৰা এটা উৎসৱমুখৰ পৰিৱেশত আজি এই অত্যাধুনিক হলটো মুকলি কৰি দিয়াৰ লগে লগে আমাৰ উচ্চ শিক্ষা বিদ্যাৰ্থীসকলে ইয়াত তেওঁলোকে কাম কৰা পৰিৱেশ পাব, গৱেষণা কৰা পৰিৱেশ পাব আৰু মহাবিদ্যালয়খনত এটা নতুন সংযোজন হ'ল। আৰু সেইবাবে আমি ভাবোঁ যে আমাৰ উচ্চ শিক্ষা এটা ভাল প্ৰতিষ্ঠান হ'ল আমাৰ শংকৰদেৱ মহাবিদ্যালয়। ইয়াত ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব আহিলে বা গৱেষণা কৰিবলৈ আহিলে সকলো ধৰণৰ সুযোগ সুবিধা ইয়াত সংযুক্ত হৈ থকা মহাবিদ্যালয়। গতিকে মই তাৰ বাবে শংকৰদেৱ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক আজি এই শুভ দিনটোত মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। শংকৰদেৱ মহাবিদ্যালয়ত ভিডিঅ' কনফাৰেন্সিং হলটো আমাৰ 73 নং বিহপুৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ অমিয় কুমাৰ ভূঞাদেৱে উন্মোচন কৰি আমাক পৰম কৃতাৰ্থ কৰাৰ লগতে এই যিটো হল আমি নিৰ্মিত কৰিলোঁ, এইটোৱে আমাৰ মহাবিদ্যালয়খনৰ যিখিনি অসুবিধা বা আমাৰ ভৱিষ্যতে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিভিন্ন দিশত আগবাঢ়ি যাবৰ কাৰণে এক পথ সুগম কৰা হৈছে।